আজি আমাৰ প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। এইবাৰ পোষ্ট অফিচে লৈ আহিছে বাম্পাৰ অফাৰ। বেংকৰ নিচিনাকৈ আপুনি পোষ্ট অফিচত টকা জমা থৈ আপুনি প্ৰতিমাহে লাভ কৰিব 20,000কৈ টকা। কেনেকৈ লাভ কৰিব, কি কৰিব লাগিব, সবিশেষ তথ্য এই ভিডিঅ'ৰ জৰিয়তে লাভ কৰক। হয় দৰ্শকসকল, মধ্যবিত্তৰ ওচৰত বেংকৰ উপৰিও পোষ্ট অফিচো বিনিয়োগৰ অত্যন্ত জনপ্ৰিয় মাধ্যম। পোষ্ট অফিচৰ একাধিক ক্ষুদ্ৰ সঞ্চয় প্ৰকল্প আছে, তাতে ভাল সুদ পোৱা যায়। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে ইয়াত আপোনাৰ টকা নিৰাপদে থকাৰ উপৰিও পাব নিশ্চিত সুদৰ হাৰ। পোষ্ট অফিচৰ এক জনপ্ৰিয় স্কিম হৈছে পোষ্ট অফিচ ছিনিয়ৰ স্কিম। পোষ্ট অফিচ ছিনিয়ৰ চিটিজেন স্কিম মূলতঃ 60 বছৰতকৈ বেছি বয়সীয়ালসকলৰ বাবে আছে বিশেষ সুবিধা। পোষ্ট অফিচ আৰু অনুমোদিত বেংকত এই স্কিমত ধন বিনিয়োগ কৰিব পাৰে আপুনি। 60 বছৰ বা তাতোকৈ বেছি বয়সৰ নাগৰিক অথবা BRS লোৱা 55 বছৰ বয়সৰ পৰা 60 বছৰ বয়সীয়া ব্যক্তিয়ে এই স্কিমত ধন বিনিয়োগ কৰিব পাৰে। এককালীন সৰ্বাধিক 30 লাখ টকা পৰ্যন্ত জমা কৰিব পাৰে। নিয়ম অনুসৰি ইয়াত 5 বছৰৰ বাবে ধন জমা ৰাখিব পাৰে আপুনি। তাৰ পিছত 3 বছৰকৈ ইয়াৰ ম্যাদ আপুনি বঢ়াব পাৰে। এই স্কিমৰ অধীনত আপুনি যদি এজন প্ৰবীণ নাগৰিক হয় আৰু এককালীন অৰ্থ বিনিয়োগ কৰে, তেন্তে প্ৰতিমাহে আপুনি সৰ্বোচ্চ 20,000 টকা পৰ্যন্ত আয় কৰিব পাৰিব। পোষ্ট অফিচ ছিনিয়ৰ চিটিজেন স্কিম 60 বছৰৰ ঊৰ্ধ্বৰ যিকোনো ভাৰতীয় নাগৰিকে এই স্কিমত এককালীন অৰ্থ জমা কৰিব পাৰিব। উল্লেখযোগ্যভাৱে এই স্কিমত সৰ্বোচ্চ বিনিয়োগৰ সীমা এতিয়া 30 লাখ টকা, পূৰ্বে আছিল 15 লাখ টকা। আপুনি যদি ছিনিয়ৰ চিটিজেন স্কিমত 30 লাখ টকা বিনিয়োগ কৰে, তেন্তে বছৰে আপুনি প্ৰায় 2,46,000 টকা সুদ পাব। আৰু এই ধন যদি আপুনি প্ৰতিমাহে ল'ব বিচাৰে, তেন্তে আপুনি 20,500 টকা লাভ কৰিব। পোষ্ট অফিচৰ এই সুবিধা আপুনি লাভ কৰিবলৈ হ'লে আপোনাৰ ওচৰত থকা পোষ্ট অফিচত অতি শীঘ্ৰেই যোগাযোগ কৰক আৰু এই সুবিধা লাভ কৰক। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। বয়োজ্যেষ্ঠ মহিলালৈ 18,000 টকা দিব প্ৰতি বছৰে। ভূমিহীনক দিয়া হ'ব মাটি। 5 লাখ চাকৰি দিব নিবনুৱাসকলক। BJPৰ 25টা বৃহৎ প্ৰতিশ্ৰুতি। প্ৰতিটো পৰিয়ালৰ বয়োজ্যেষ্ঠ মহিলাই প্ৰতি বছৰে লাভ কৰিব 18,000কৈ টকা। সকলো ভূমিহীনক প্ৰদান কৰা হ'ব ভূমি। ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলক দিয়া হ'ব 5 লাখ চৰকাৰী চাকৰি। প্ৰতিটো পৰিয়ালত বছৰি প্ৰদান কৰা হ'ব 2টাকৈ বিনামূলীয়া চিলিণ্ডাৰ। কলেজীয়া শিক্ষাৰ্থীসকলক প্ৰতি বছৰে দিব 3,000কৈ টকা। জম্মু কাশ্মীৰত সংকল্প পত্ৰ মুকলি কৰি BJPয়ে দিলে প্ৰতিশ্ৰুতি। সৰ্বমুঠ 25টাকৈ বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে BJP চৰকাৰে। 18 ছেপ্টেম্বৰৰ পৰা 3টা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচন। সেয়েহে জনতাৰ সন্মুখত 25টাকৈ বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে BJP চৰকাৰে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ৰেমালৰ প্ৰভাৱত মিজোৰামত খহিল শিলৰ কোৱাৰী। 10জনৰ মৃত্যু, কেইবাজনো নিৰুদ্দেশ। মিজোৰামৰ আইজলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। আৰক্ষীয়ে জনোৱা মতে আইজল চহৰৰ দক্ষিণ উপকণ্ঠ অঞ্চলত অৱস্থিত মেলথেম আৰু স্লেমেনৰ মাজৰ অঞ্চলত পুৱা প্ৰায় 6 বজাত সংঘটিত হয় এই ঘটনা। আৰক্ষী বিষয়াই জনোৱা মতে কেইবাটাও মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন বহু লোক মাটিৰ তলত আবদ্ধ হৈ আছে। ধাৰাসাৰ বৰষুণৰ ফলত উদ্ধাৰ অভিযান ক্ষতিগ্ৰস্ত হৈছে বুলি জানিবলৈ দিছে। উল্লেখযোগ্য যে ৰাজ্যখনৰ বিভিন্ন স্থানত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। ঠায়ে ঠায়ে ব্যাহত হৈছে যাতায়াত ব্যৱস্থা। ঘূৰ্ণী বতাহ ৰেমালৰ প্ৰভাৱতে ৰাজ্যখনত ভূমিস্খলনৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই পৰ্যন্ত 10টা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন কেইবাটাও মৃতদেহ এতিয়াও মাটিৰ তলত আবদ্ধ হৈ আছে বুলি আৰক্ষী সঞ্চালক প্ৰধান অনিল শুক্লাই জানিবলৈ দিয়ে। তেওঁ আৰু কয় যে অবিৰত বৰষুণৰ ফলত উদ্ধাৰ অভিযান প্ৰভাৱিত হৈছে। ইফালে ভূমিস্খলনৰ ফলত ৰাজ্যৰ বিভিন্ন আন্তঃৰাজ্যিক ঘাইপথো ব্যাহত হৈ পৰিছে। বৰষুণৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয় বন্ধ কৰি দিয়া হৈছে আৰু অত্যাৱশ্যকীয় সেৱা প্ৰদানৰ লগত জড়িত চৰকাৰী কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ কোৱা হয়।